পৰা নাই তো মই নিশ্চয় স্ক্ৰীনত লিখি দিছো যে যিসকলে সমালোচনা কৰিছে তেওঁলোকক লৈ আমি লজ্জিত এই কাৰণে যোৱাকালি হয়তো বাগবৰ সমষ্টিৰ কিছুমান ঠাই আমি পৰিদৰ্শন কৰিছো আৰু সেইবিলাক ঠাইলৈ গৈছিলো আৰু তাতে দেখা পাইছো যে কিছুবিলাক মানুহে শৰ্মান ছাৰক খুব ডাঙৰকৈ বেয়াকৈ কটো সমালোচনা কৰিছে আজিৰ ভিডিঅটো আজিৰ লাইভটো সেই সকল ব্যক্তিৰ কাৰণে যিসকলে শৰ্মান সাহেবক সমালোচনা কৰিছে অতি দুখ পাও যে আজি অসমত যিমান বিলাক বিধায়ক আছে 126 জন বিধায়ক আছে আৰু তাৰে ভিতৰত যদি আপোনালোকে চিন্তা চৰ্চা কৰে তেতিয়াহলে এক নম্বৰত ক'ব লাগিব যে শৰ্মান ডাঙৰীয়াই যিখিনি কাম কৰিছে অসমৰ কোনো মন্ত্ৰী বিধায়কে তেনেকুৱা কাম কৰিব পৰা নাই আৰু সেইজন শৰ্মান বিধায়কক শৰ্মান ডাঙৰীয়াক আপোনালোকে সমালোচনা কৰিছে আপোনালোকে ভিডিঅটো বেছি পৰিমাণে শেয়াৰ কৰিব যাতে সেই ব্যক্তিসকলৰ কানলৈ গুচি যায় মই তেখেতসকলক উদ্দেশ্য কৰি কিছুমান কথা ক'ব বিচাৰো যে আপোনালোকে এতিয়াও সচেতন হোৱাৰ প্ৰয়োজন আছে আপোনালোকে নিজৰ ঘৰৰ মানুহখিনিক আপোনালোকে সমালোচনা কৰিছে কিন্তু এই কথাখিনি উপলব্ধি কৰা নাই যে আপোনালোকে নিজকে সমালোচনা কৰিছে আমাৰ মানুহখিনি এজন মানুহ যদি আগবাঢ়ি যাব ধৰে তেতিয়াহলে আমি পিছফালৰ পৰা 100 জনে টানি ধৰো এইবিলাক স্বভাৱ কিন্তু আমাৰ হোৱাটো কেতিয়াও উচিত নহয় আৰু এইবিলাক ব্যৱহাৰ কিন্তু আমাৰ হোৱাটো কেতিয়াও উচিত নহয় আমি অতিকৈ দুখ পাইছো যে আজি বাগবৰত গুচি যোৱাৰ লগে লগে মন্দিৰত গুচি যোৱাৰ লগে লগে প্ৰত্যেকটো মুহূৰ্তত এমএলএ শৰ্মান ডাঙৰীয়াৰ কথা মনলৈ আহে কাৰণ এনেকুৱা অলিয়ে গলিয়ে এনে কোনো ঠাই নাই যিখিনি ঠাইত শৰ্মান ডাঙৰীয়াই কাম কৰা নাই তাৰ পিছতো আজি তেখেতক সমালোচনা যিসকলে কৰিব পাৰে তেওঁলোকে এবাৰ ভাবিছেনে এবাৰ চিন্তা কৰিছেনে যে এনেকুৱা লিডাৰ বিলাকৰ আমাৰ প্ৰয়োজন আছে হয় ৰাজনীতি খন্তেকিয়া আপোনাৰ ভোটটো দিয়াৰ পিছত কোনেও আপোনাক চিনি নাপায় এটো কিন্তু খাটাং কিন্তু আপোনাৰ ব্যক্তিত্বক সদায় কিন্তু চিনি পাব আপুনি হয়তো সামান্য এটা আশাত আপুনি এজনক সমালোচনা কৰে কিন্তু সেইজন ব্যক্তি সমালোচনা কৰাৰ আগত 100 বাৰ চিন্তা কৰিব লাগে আজি আমাৰ মানুহখিনি ইমানেই আমি বুৰ্বক ইমানেই আমি দুৰ্বল মনৰ যে আমাৰ নিজৰ বিষয়ে আমি চিন্তা কৰিব পৰা হোৱা নাই আজি আপুনি আপোনাৰ পৰিয়ালৰ বিষয়ে যদি চিন্তা নকৰে কেতিয়াও বেলেগে আপোনাৰ পৰিয়াল সম্পৰ্কে ভাল চিন্তা কৰিব নোৱাৰে আপুনি আপোনাৰ কমিউনিটিৰ কাৰণে যদি চিন্তা নকৰে তেতিয়াহলে কেতিয়াও আপোনাৰ কমিউনিটিৰ কাৰণে বেলেগ কমিউনিটিৰ মানুহে চিন্তা কৰিব নোৱাৰে গতিকে এটা কথা মনত ৰাখিব যে আজিকালি যুগ হৈছে কম্পিটিশনৰ যুগ বুদ্ধি খটুৱাই আপুনি আগবাঢ়ি যাব লাগিব আপুনি ৰাজনৈতিক হক অৰ্থনৈতিক হক সামাজিক হক সকলো ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব লাগিব আৰু সেই ক্ষেত্ৰত যদি আপুনি আমাৰ মানুহখিনিক বাধা দি ৰাখে তেতিয়াহলে কিন্তু আমি আমাৰ জাতি আমাৰ কমিউনিটি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে গতিকে সকলো জাতিয়ে নিজৰ চিন্তা কৰিব লাগে সকলো কমিউনিটিয়ে নিজৰ চিন্তা কৰিব লাগে আৰু সেইখিনি কিন্তু বেলেগে কৰে আমি কৰিব নোৱাৰো অতি দুখজনক কথা অতি লজ্জাজনক কথা আজি ধুবৰীত ফুলবাৰীৰ যেটো ব্ৰিজ হৈছে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দীঘল ব্ৰিজ আটাইতকৈ ব্যয়বহুল ব্ৰিজ আৰু সেই ব্ৰিজটো হোৱাৰ পিছতো আজি আজমল সাহেবক হয়তো বহুতেই সমালোচনা কৰিছে আজমল সাহেবক হয়তো সকলোৱে ঘৃণা কৰিছে এই যে কিছুমান ব্যক্তিয়ে আজি আজমল সাহেবক ঘৃণা কৰিছে আজি যি ব্যক্তিৰ দ্বাৰা আজি ট্ৰেইন লাইনৰ পৰা আৰম্ভ কৰি এয়াৰপোৰ্ট লৈকে মুকলি হৈছে সেইজন ব্যক্তিকো কিন্তু সমালোচনা কৰিছে আজি কিন্তু শৰ্মান ডাঙৰীয়াই সেইজন ব্যক্তিৰ সপক্ষে এখাৰ কথা হলেও কৈছে যদিও হি কংগ্ৰেছী কিন্তু তাৰ ব্যক্তিত্ব বিক্ৰী কৰা নাই আৰু সেইজন ব্যক্তিয়ে কিন্তু এখাৰ কথা কৈছে যে যদি আজমল সাহেবক হৰুৱা হয় আজমল সাহেবক যদি আমি সাপোৰ্ট কৰা নহয় তেতিয়াহলে আমাৰ জাতিৰ কাৰণে একটু ডাঙৰ ক্ষতি হৈ যাব আৰু এই কথাখিনি আমি আপুনি কেতিয়াবা উপলব্ধি কৰিছনে কেতিয়াও উপলব্ধি কৰা নাই আৰু এই শৰ্মান আলী ডাঙৰীয়া সাহেবে কিন্তু সেই কথাখিনি উপলব্ধি কৰিছে দল হল খন্তেকিয়া ৰাজনীতি হল খন্তেকিয়া কিন্তু এটা জাতিৰ অস্তিত্ব বৰ্তাই ৰখাটো বহু টান কথা বহু ডাঙৰ কথা আৰু সেই চিন্তাখিনি আমাৰ সাধাৰণ মানুহখিনিয়ে কৰিব নোৱাৰে সেই চিন্তাখিনি আমি আপুনি বুজা মানুহখিনিয়ে কৰিব লাগিব কিন্তু দেখা গৈছে যে আপোনালোকে এনেকুৱা কিছুমান সিদ্ধান্ত লৈছে যি সিদ্ধান্তৰ দ্বাৰা আজি চিৰদিনৰ কাৰণে আপুনি আমি 100 বছৰলৈকে পিছুৱাই যাব লাগিব তেনেকুৱা এটা সিদ্ধান্ত হয়তো বহুতেই লৈছে
গতিকে অতি দুখ লাগে আজি কিয় 100 জন মানুহৰ ভিতৰত এজন মানুহ ওলাইছে সেইজন হৈছে আজমল বদৰুদ্দিন আজমল সাহেব আৰু সেই বদৰুদ্দিন আজমল সাহেবৰ ওপৰত কিয় ইমান হাজাৰ হাজাৰ মানুহ খঙাল হৈ পৰিছে হি কাৰ অশান্তি কৰিছে হি কাৰ লোকসান কৰিছে এই কথাখিনি এবাৰ চিন্তা কৰিছেনে তেতিয়াহলে কিয় বাৰে বাৰে তেখেতক টাৰ্গেট লোৱা হৈছে এতিয়া বদৰুদ্দিন আজমল সাহেবৰ ৰাজনীতি কৰাৰ সময় নহয় কিন্তু আপুনি আমাৰ কাৰণে তেখেতে যথেষ্ট পৰিশ্ৰম কৰি আছে দিনে নিখাই পৰিশ্ৰম কৰি আছে আৰু তাৰ পিছতো সেইজন ব্যক্তিক আমি কিন্তু সমালোচনা কৰিছো সেইজন ব্যক্তিক আমি উৎখাত কৰাৰ কাৰণে উঠি পৰি লাগিছো সেইজন ব্যক্তিক আমি দেখিব নোৱাৰা হৈছো ইয়াতকৈ বেয়া দিন আমাৰ কাৰণে আৰু কোনোটোৱে হ'ব নোৱাৰে এই কথাখিনি আমি আপুনি সকলোৱে কিন্তু এবাৰ হলেও মনত কৰাৰ প্ৰয়োজন আছে এটা কথা মনত ৰাখিব আপুনি সদায় নিজৰ চিন্তাখিনি নিজে কৰিব লাগিব আপোনাৰ পৰিয়ালৰ চিন্তা আপুনি কৰিব লাগিব আপোনাৰ কমিউনিটিৰ চিন্তা আপুনি কৰিব লাগিব আৰু যদি হেতু কৰিব নোৱাৰে তেতিয়াহলে কেতিয়াও আপুনি আপোনাৰ পৰিয়াল আপোনাৰ কমিউনিটি আগবাঢ়ি যাব নোৱাৰে গতিকে আপোনালোকে সেই সকল ব্যক্তিলৈ ভিডিওটো পঠাই দিব যিসকল ব্যক্তিয়ে অযথা ব্যক্তিসকলক সমালোচনা কৰে গোটেই ভাৰতবৰ্ষত বেলেগ চলিছে আৰু আমাৰ ইয়াত বেলেগ চলিছে আমি অতিকৈ লজ্জিত আমি অতিকৈ দুখজনক বুলি অনুভৱ কৰিছো যিসকল ব্যক্তিয়ে শেৰমান ছাৰৰ নিচিনা মানুহক সমালোচনা কৰে যি দলে নকৰক কিয় তেনেকুৱা ব্যক্তিক সমালোচনা কৰাৰ অধিকাৰ আমাৰ জনসাধাৰণৰ থাকিব নালাগে আজি আজমল সাহেবক সমালোচনা কৰিছে যি পাৰ্টিৰ মানুহে নহওক কিয় তেনেকুৱা ব্যক্তিক সমালোচনা কৰাটো কেতিয়াও উচিত নহয় কাৰণ এই ব্যক্তিসকলে এতিয়া নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰা নাই আপোনালোকৰ স্বাৰ্থৰ কাৰণে কাম কৰিছে আপোনালোকে সুস্থ